সৰলৰেখা অধ্যায় 9 বিবিধ অনুশীলনী 9 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যন নম্বৰটো হৈছে y = m1x + c1, y = m2x + c2 আৰু y = m3x + c3। ৰেখা 3ডাল এক বিন্দুগামী হ'লে দেখুওৱা যে m1 * c2 - c3 + m2 c3 - c1 + m3 c1 - c2 = 0। আগৰ ভিডিঅ'ত মই এক বিন্দুগামী হ'লে কেনেদৰে কৰিছিলোঁ দেখাইছিলোঁ। প্ৰথমে এই প্ৰথম দুটা সমীকৰণৰ পৰা তোমালোকে x আৰু y ৰ মান ওলাই লয় এই 3 নম্বৰ সমীকৰণত বহাই দিলে আমাৰ ৰিজাল্টটো ওলাই আহিব। চোৱা সলিউশন। প্ৰথমে এতিয়া চা দিয়া আছে কি আমাৰ y = m1x + c1 এক নম্বৰ সমীকৰণ, y = m2x + c2 = 2। এতিয়া 1 - 2 কৰি দিম আমি কি পাম y - y আকৌ m1x + c1 মাইনাস কৰিছে আমি m2x + c2। এতিয়া y - y কি হ'ল 0। আকৌ m1x + c1 মাইনাস আমি ব্ৰেকেটটো উঠাই দিম m2x মাইনাসে প্লাসে মাইনাস c2। আমি ইয়াৰ পৰা x এটা কমন ল'ম, x এটা কমন ল'ম। x এটা কমন ল'লে আমাৰ কি হ'ল চোৱা এইটোৰ পৰা m1 - m2 আকৌ কি আছে প্লাস c1 - c2 0। আকৌ এইখিনি বেলে আমি ইয়ালৈ আনিম, মাইনাসটো এফালে আনিলে কি হ'ব প্লাস, আকৌ প্লাসটো আনিলে মাইনাস c1 = x m1 - m2। আমি ইয়াৰ পৰা কি ভ্যালু উলিয়াম আমি x ৰ ভ্যালু x = আমাৰ কি হ'ব c2 - c1 / m1 - m2। এইটো এফালে আহিলে আমাৰ ডিভাইড। এতিয়া x ৰ মান পালো, আমি ইয়াত 1 বা 2 যিকোনো এটাত x ৰ মান বহাই দিলে আমি y ৰ মান পাম। এতিয়া 1 নম্বৰত বহাই দিম আমি যেনিবা 1 নং সমীকৰণত x = c2 - c1 m1 - m2 বহুৱাই পাওঁ কি আছিল আমাৰ y = m1x + c1। এটা m1 x ৰ ভ্যালু কিমান আমাৰ বহাই দিলে c2 - c1 / m1 - m2 + c1। এতিয়া আমি লসাগু ল'ম m1 - m2 m1 c2 - c1 + c1 m1 - m2। এইটো হ'ল, এইটো পালো আমি y ৰ মান। এতিয়া এইখিনি আমি ক'ত বহাম x আৰু y ৰ মান y = m3x + c3। এইটো আমাৰ 3 নম্বৰটো আছিলে, 3 নম্বৰ বুলি নামাকৰণ নকৰিলোঁ যেনিবা একো নাই। x আৰু y ৰ মান y = m3x + c3 বহুৱাই পাওঁ চোৱা y ৰ ভ্যালু m c2 - c1 + c1 m1 - m2 / m1 - m2 ইকুৱেল m3 x ৰ ভ্যালু কিমান পাইছিলোঁ আমি c2 - c1 / m1 - m2 + c3। এতিয়া চোৱা আমি ক্যালকুলেশন কৰিম।
এতিয়া আমি m1 c2 minus c1 plus c1 m1 minus m2 by m1 minus m2 equal to ইয়াৰ পৰা আমি লহাগু লম লহাগু কি হ'ব আমাৰ m1 minus m2 m3 c2 minus c1 আৰু প্লাস c3 লগত আমাৰ m1 minus m3 টো আমাৰ ইনটু হ'ব এটা দুই সাইডে আমাৰ m1 minus m2 আছে কেনসেল কৰি উঠাই দিলে হ'ল এতিয়া কি হ'ব আমাৰ m1 c2 minus c1 plus c1 m1 minus m2 আকৌ m3 c2 minus c1 plus c3 m1 minus m2 এটা yes one এতিয়ালৈকে আমাৰ ৰিজাল্টটো ওলোৱা নাই হয়নে এতিয়া আমি তাৰপিছত m1 c2 minus c1 plus c1 m1 minus m2 এটো এফালে আনিলো মাইনাস হল আকৌ প্লাস টো এফালে আনিলো মাইনাস হল ইকুয়াল টু 0 এটি আমি কি কৰা আমাৰ ৰিজাল্টটো আমাক কি ওলাব দিছিলে m1 c2 minus c3 plus m2 c3 minus c1 plus m3 c1 minus c2 equal to 0 এটা আমি জাস্ট ক্যালকুলেশন কৰিলম ইনটু কৰি দিম m1 c2 m1 c1 আকৌ c1 m1 minus c1 m2 তাৰপিছত প্লাস প্লাস আমাৰ m3 টো ঠিকে আছে আমি m3 টো c2 minus c1 আকৌ এটো ইনটু কৰি দিম c3 m1 minus a minus a plus c3 m2 equal to 0 at m1 c2 m1 c2 এতিয়া আমি m1 কমন আনিম m1 কমন আনিলে c2 ইয়াৰ কভার আছে m1 আৰু এটুত আছে মাইনাস c3 তে m1 c1 c1 m1 একে মাইনাস ক্যান্সেল গল ইয়াৰ পৰা আমি কি কমন আহিম আকৌ আনিম m2 প্লাস m2 যদি কমন আনো c3 minus c1 আকৌ ইয়াটো আমাৰ প্লাস সিম্বল আছিল আমি মাইনাস এটা কমন আনিলে কি হ'ব মাইনাসে মাইনাসে প্লাস হবগে m3 c1 minus c2 equal to 0 ইয়াৰ পৰা যদি আমি মাইনাস এটা কমন আনো মাইনাস এটা মাইনাসে মাইনাসে প্লাস হল আকৌ c2 টো মাইনাস হলগে আৰু c1 টো প্লাস m3 c1 minus c2 এইটো আমাৰ ৰিজাল্ট এনেকৈ আমি সমাধান কৰিব লাগে প্ৰথমৰ পৰা এবাৰ চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চাও এতিয়া আমাৰ 10 নম্বৰ প্ৰশ্নটো চাও 3,2 বিন্দুৰে যোৱা আৰু x - 2 = 3 ৰেখাৰ লগত 45 ডিগ্ৰী কোণ কৰা ৰেখাৰ সমীকৰণ উলিয়া এতিয়া চাও সলিউশন প্ৰথমে x আমাক কি দিয়া আছে x - 2y = 3 এতিয়া -2 এটা ফালে দিলে প্লাস হল এটা x minus ইয়াৰ পৰা আমি প্ৰবণতাৰ মান x/2 - 3/2 তেনেহলে m = কিমান হ'ব 1/2 এতিয়া আমাৰ দুডাল ৰেখাৰ মাজৰ কোণ বুলি ক'লে আমাৰ কি আছিল tan θ = m1 - m2 1 plus m1 m2 আছিল প্লাস মাইনাস বা মডুলাস চিহ্নটো দিয়া আছিল এটো তে প্ৰবণতা এটা পালো m1 টো পালো আমি বা m2 টো আমি লম একে কথা আৰু ধৰু এটো মান ধৰু 3 2 বিন্দুৰ মাজেৰে
মাজেৰে যোৱা ৰেখাডালৰ প্ৰৱণতা কি m বুলি লৈছো মানে m2 ইকুৱেল টু m তেনে এতিয়া প্ৰশ্নমতে আমাৰ কি আছিল tan থিটা থিটাৰ ভ্যালু আমাৰ কিমান দিয়া আছে 45 equal to plus minus of m2 minus m1 1 plus m2 m1 এতিয়া থিটাৰ মানটো কিমান আমাৰ 45 m2 ৰ ভ্যালু আমাৰ m1 ৰ ভ্যালু 1/2 1 plus m into মানখিনি বহাই দিলো 1/2 এটা tan 45 ৰ ভ্যালু আমাৰ কিমান হয় 1 plus minus এটা লহাগু 2m minus 1 হল by 2 আকৌ ইয়াৰ পৰা আমি 2 into 1 2 plus m by 2 এই 2 2 2 আমাৰ cancel কি থাকিলে 1 equal to plus minus of 2m minus 1 by 2m 2 plus m এতিয়া আমি ধনাত্মক মানটো লম ধনাত্মক বাই প্লাস মাইনাস তো আমি এতে লিখি দিও সুবিধা হ'ব তাত ধনাত্মক মানৰ বাবে কি হ'ব 1 equal to 2m minus 1 2 plus m ক্রস কৰি দিলা 2 plus m আকৌ 2m minus 1 আকৌ m plus তে ফেলা নিলে minus 1 আকৌ plus 2 তে ফেলা নিলে minus m minus 2m minus m আকৌ minus 1 minus 2 minus 3 তেন্তে m equal কিমান পালো 3 এতিয়া আমি লিখো আমাক কি 45 ডিগ্ৰী কোণৰ ৰেখাৰ সমীকৰণ উলিয়াব কৈছে এটা 3,2 বিন্দু আৰু 45 ডিগ্ৰী কোণৰ কোণ কৰা ৰেখাৰ সমীকৰণ কি হ'ব আমাৰ y minus y1 y ৰ ভ্যালু 2 m ৰ ভ্যালু পালো 3 আকৌ x minus 3 কিমান হবে তে y minus 2 3x 3 3 are 9 the 3x minus plus y তে ফেলে নিলে minus হল আকৌ minus 9 minus 2 তে ফেলে নিলে plus 2 equal to 0 কিমান হল 3x minus y minus 9 plus 2 minus 7 equal to 0 এতিয়া আকৌ আমি কি কৰিম ঋণাত্মক মানৰ বাবে লম আকৌ ঋণাত্মক মানৰ বাবে minus 1 equal to 2m minus 1 2 plus m কিমান হ'ব minus 1 into 2 আকৌ 1 into m 2m minus 1 আকৌ minus m minus 2m minus 1 minus 2 তে ফেলে নিলো simple calculation or এইটো minus 3m minus 1 plus 2 1 m equal to minus 1 by 3 এটাকে এটা ৰেখাৰ সমীকৰণ কি হ'ব ঋণাত্মক মানৰ বাবে বিন্দুটো কি আছিল y minus 2 আকৌ minus 1 by 3 x minus 3 এটো যে কিমান হ'ব 3y 3 2 are 6 তাৰ পিছত minus 1 into x minus minus plus 1 into 3 3 minus x তে ফেলে নিলো plus হল plus 3y আছে minus 6 plus 3 to আকৌ minus 3 হল কিমান হল এতিয়া x plus 3y minus 6 minus 3 minus 9 equal to 0 এটি আমাৰ এনসার এনেদৰে আমি উলিয়াব লাগে প্ৰথমৰ পৰা এবাৰ চাই লোৱা আকৌ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম